Hello everyone, welcome to Eva's learning platform. আজিৰ ক্লাছটোত আমি কাৰেণ্ট এফেয়াৰ্ছৰ বিষয়ে ডিসকাস কৰিম. So from today's onwards, we are going to discuss about current affairs. So যিকোনো কম্পিটিটিভ এক্সামৰ বাবে কাৰেণ্ট এফেয়াৰ্ছ খুবেই ইম্পৰ্টেণ্ট হয় আৰু তোমালোকে যদি সিৰিয়াসলি যিকোনো কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেচন কৰি আছা তেতিয়াহ'লে এইবোৰ কথা জনাটো খুবেই দৰকাৰ. ওকে, সো ইন টুডেজ ক্লাছ আজিৰ ক্লাছটোত আমি কেইজনমান বিশেষ ব্যক্তিৰ বিষয়ে আলোচনা কৰিম যিসকল ব্যক্তি ৰিসেন্টলি নিউজত আছে. সো তেওঁলোক কিহৰ কাৰণে নিউজত আছে গোটেইখিনি আমি ডিটেইলত আলোচনা কৰিম. গতিকে ভিডিঅ'টো শেষলৈকে চাবা, ঠিক আছে. সো প্ৰথম ব্যক্তিজনৰ বিষয়ে আমি আলোচনা কৰোঁ. তেওঁ হৈছে যাদৱ পায়েং. সকলোৱে জানা যাদৱ পায়েং কোন, তেওঁক আমি অৰণ্য মানৱ হিচাপে জানো, ঠিক আছে. সো তেওঁৰ বিষয়ে তেওঁ ৰিসেন্টলি কিহৰ কাৰণে নিউজত আছে সেইটো আমি চাওঁ, অকমান তেওঁৰ বিষয়ে জানো. সো যাদৱ মলাই পায়েং born 1963 is an environmental activist. সো যাদৱ মলাই পায়েং তেওঁ কেতিয়া জন্ম হৈছিলে 1963 তেওঁ এজন পৰিৱেশ কৰ্মী আৰু and forestry worker from Majuli, popularly known as the Forest Man of India. So Forest Man of India বা অৰণ্য মানৱ বুলি আমি কাক জানো, যাদৱ পায়েঙক, ঠিক আছে. সো তেওঁ কি কৰিছিলে, over the course of several decades তাৰমানে বহু বছৰ ধৰি he has planted and tended trees on the sunbar of the river Brahmaputra, turning it into a forest reserve. The forest, called Morai Forest after him, is located near Kokilamukh of Jorhat, Assam, India, and encompasses an area of about 1360 acres or 550 hectares, ঠিক আছে. সো বহু বছৰ ধৰি তেওঁ কি কৰি আছিলে, গছপুলি ৰোপণ কৰি আছিলে আৰু গছপুলি ৰোপণ কৰি তেওঁ এখন ফৰেষ্টলৈ কনভাৰ্ট কৰিছে, এখন অৰণ্যৰ সৃষ্টি কৰিছে যিখন অৰণ্যক তেওঁৰ নামেৰে মলাই ফৰেষ্ট হিচাপে নামকৰণ কৰা হৈছে. মলাই হৈছে তেওঁৰ এটা নিকনেম বুলি ক'ব পাৰোঁ, যিটো গাঁৱৰ মানুহসকলে তেওঁক মলাই বুলি সম্বোধন কৰিছিলে, ঠিক আছে. এতিয়া এই মলাই ফৰেষ্টখন ক'ত অৱস্থিত হয় সেইটো মনত ৰাখি থ'ব পাৰা যে কোকিলামুখ, নিয়াৰ কোকিলামুখ অফ যোৰহাট, ঠিক আছে. যোৰহাটৰ কোকিলামুখৰ ওচৰত অৱস্থিত হয় আৰু এই ফৰেষ্টখনৰ মাটিকালি কিমান আছে 550 হেক্টৰছ, তাৰমানে 1360 একৰ্ছ, ঠিক আছে. So in 2015 চনত he was honored with Padma Shri, the fourth highest civilian award of India, ঠিক আছে. So 2015 চনত তেওঁ পদ্মশ্ৰী সন্মানেৰে অলংকিত কৰা হয়. He was born in the indigenous Mising tribe of Assam. তো তেওঁ মিচিং সম্প্ৰদায়ৰ লোক হয়, ঠিক আছে, এইটো জানি থবা. ৰিসেন্টলি তেওঁ কিয় নিউজত আছে, দ্য ফৰেষ্ট মেন অফ ইণ্ডিয়া যাদৱ পায়েং হেজ চাইন এন এগ্ৰিমেণ্ট উইথ ফাউণ্ডেশ্যন আজটেকা এণ্ড NGO which aims to plant 7 million trees in Mexico. So recently মেক্সিকান গভৰ্ণমেণ্টে যাদৱ পায়েঙক 10 yearsৰ ভিজা প্ৰদান কৰিছে, ঠিক আছে. 10 yearsৰ ভিজা প্ৰদান কৰিছে, অৰ্থাৎ প্ৰতি বছৰে 3 পৰা 4 মাহমান তেওঁ তাতে মেক্সিকোত থাকিব, য'ত তাতে এটা NGOৰ লগত তেওঁৰ এগ্ৰিমেণ্ট চাইন কৰিছে আৰু সেই NGOটোৰ এইম কি হৈছে যে টু প্লেণ্ট 7 মিলিয়ন ট্ৰিজ, 7 মিলিয়ন গছপুলি ৰোপণ কৰা. তাৰ কাৰণে সেই NGOটোৱে যাদৱ পায়েঙক কি কৰিছে, সিলেক্ট কৰিছে, ঠিক আছে. সো ৰিসেন্টলি এই কথাটো নিউজত আছে. সো তোমালোকে এই কথাটো জনাটো খুবেই দৰকাৰ. ওকে, নেক্সট আমি চাওঁ সৃষ্টি গোস্বামী, ঠিক আছে. খুবেই ইয়াং গাৰ্ল এজনী যিজনী নিউজত আছে, কি কাৰণত আছে নিউজত. 19-year-old সৃষ্টি গোস্বামী ফ্ৰম হৰিদ্বাৰ was designated as one-day chief minister of Uttarakhand on the occasion of Girl Child Day on January 24, 2021. So it's very important point. সৃষ্টি গোস্বামী ক'ৰ হয়, হৰিদ্বাৰৰ হয়. তেওঁক এদিনৰ বাবে চিফ মিনিষ্টাৰ পতা হৈছে উত্তৰাখণ্ডৰ, ঠিক আছে. কেতিয়া পতা হৈছে, জানুৱাৰী 24, 2021 অন দ্য অকেজন অফ গাৰ্ল চাইল্ড ডে, ঠিক আছে. সো সৃষ্টি গোস্বামী 19 বছৰীয়া এজনী ছোৱালী হৰিদ্বাৰৰ, যাক উত্তৰাখণ্ডৰ এদিনৰ বাবে চিফ মিনিষ্টাৰ পতা হৈছে কোনটো অকেজনত, গাৰ্ল চাইল্ড ডে অকেজনত. কেতিয়া, অন জানুৱাৰী 24, 2021. সো ৰিসেণ্ট নিউজ জানি থবা, ঠিক আছে. আকৌ অকণমান জানো, গোস্বামী সৃষ্টি গোস্বামী এ ষ্টুডেণ্ট অফ BSc এগ্ৰিকালচাৰ, BSc এগ্ৰিকালচাৰৰ এজনী ষ্টুডেণ্ট হয়. was chosen
for the honor after she was elected chief minister in a mock Bal Vidhan Sabha Children's State Assembly, in a symbolic event organized by the State Commission in the year 2018 for the protection of child right. Okay, State Commission কি কৰিছিলে 2018 চনত শিশুৰ অধিকাৰৰ সুৰক্ষাৰ বাবে এটা এসেম্বলি এটা ইভেন্ট অৰ্গানাইজ কৰিছিলে চিলড্ৰেন ষ্টেট এসেম্বলি বুলি কোৱা হয় যাক বাল বিধান সভা বুলিও কোৱা হয় আৰু সেই ইভেন্টটোত কি কৰিছিলে she was elected chief minister তাতে সৃষ্টি গোস্বামী তেওঁক চিফ মিনিষ্টাৰ হিচাপে ইলেক্ট কৰা হৈছিলে ঠিক আছে সো খুবেই ইম্পৰ্টেন্ট জানি থবা নেক্সট flight lieutenant Bhavna Kant so who is Bhavna Kant so ebor amar karone khube gaurabar kotha jani thuato thik ase Bhavna Kant is to become the first woman fighter pilot to take part in the Republic Day parade so Republic Day jetu parade hoy India tate participate kora prothom mohila fighter pilot kon asile Bhavna Kant okay first woman fighter pilot to take part in the Republic parade okay so she was from Bihar she belonged to the state Bihar okay she was one among the first woman fighter pilots inducted in Indian Air Force in 2016 so 2016 not Indian Air Force female fighter first batch তেওঁ কি আসলে ইনক্লুড আসলে আৰু তেওঁ তাতে লিডাৰ আসলে আৰু তেওঁৰ লগত আন দুজন আৰু আসলে তেওঁৰ লগত কোন কোন দুজন আসলে হেটো জানি থবা এটা হৈছে অৱনী চতুৰ্বেদী আৰু আনজন হৈছে মহানা সিং সো 2016 ত ফাৰ্স্ট ব্যাচ আসলে তেওঁলোক ইণ্ডিয়ান এয়াৰ ফোৰ্সৰ ফিমেল ফাইটাৰৰ ফাৰ্স্ট ব্যাচ আসলে এণ্ড she was the leader আৰু তেওঁৰ লগত আৰু দুজন আসলে অৱনী চতুৰ্বেদী আৰু মহানা সিং ঠিক আছে She was honored with Nari Shakti Puraskar 2020 by President Ramnath Kovind. So, তেওঁক নাৰী শক্তি পুৰস্কাৰ প্ৰদান কৰা হৈছিল 2020 চনত কোনে প্ৰদান কৰিছে এই বঁটাটো প্ৰেসিডেন্ট ৰামনাথ কোবিন্দে ওকে সো তেওঁৰ বিষয়ে জনাটো আমাৰ কাৰণে খুবেই ইম্পৰ্টেন্ট ওকে নেক্সট আমি চাও এনভি ৰামনা সো এনভি ৰামনা কোন হয় ভেৰি ইম্পৰ্টেন্ট এইটো এটা কাৰেন্ট এফেয়াৰ্স সুধিব Justice N.V. Ramana, who was recently appointed as the Chief Justice of India. So, who is the present Chief Justice of India? He is N.V. Ramana. Okay, present Chief Justice of India. Ito monot rakhi thoba. Chief Justice of India. Okay, ভাৰতবৰ্ষৰ বৰ্তমান Chief Justice কোন হয় N.V. Ramana হয় আৰু তেওঁ কেতিয়া চাৰ্জ লৈছিলে on April 24 2021 ঠিক আছে সো এইবোৰো হুধে দে ডেট হুধে এক্সামত এনভি ৰামানা আমাক কোন হয় নুখুধি তেওঁ কেতিয়া চাৰ্জ লৈছিলে হেটো হুধিব পাৰে সো ডেট সদায় মনত ৰাখিবা He is to take charge a day after the retirement of Arvind Bobde. So, yare agot kun Chief Justice ase Arvind Bobde. Arvind Bobde retirement or edin pisot teo Chief Justice hisabe ki korisile charge to loisile. Justice Ramana is to take over as the 48th Chief Justice of India. So, this is also very important. Teo kiman hoinkhok Chief Justice hoy 48th number. Okay, N.V. Ramana 48 number Chief Justice hoy. So previously তেওঁ কি কৰিছিলে হেটো জানি থবা previously he was a judge of Supreme Court of India. আগতে Chief Justice হোৱাৰ আগতে তেওঁ Supreme Court or কি আছিল judge আছিল Chief Justice of Delhi High Court. Previously তাৰমানে তেওঁ আগতে Supreme Court of India judge আছিল আৰু Chief Justice আছিল Delhi High Court. Okay, সেই পইণ্ট দুটাও মনত ৰাখি থবা Next, Amisao, R.S. Sharma. Okay, so who is R.S. Sharma? Recently, he has been appointed as the new Chief Executive Officer of the Ayushman Bharat Scheme. So, jikhon Ayushman Bharat Scheme ase. Ayushman Bharat Scheme hokolue jana. Ayushman Bharat Scheme is a National Health Insurance Scheme. On Health Insurance Scheme hoy. Thik ase Health Insurance Scheme. Okay, of the
access of the state that aims to provide free access to healthcare for low income earners of the country. আৰু এই আয়ুষ্মান ভাৰত স্কিমখন লঞ্চ কেতিয়া হৈছিলে অন 23rd September 2018 এইটো সাইমালটেনিয়াছলি জানি থব পাৰা যদি এইটো গম নোপোৱা যে আয়ুষ্মান ভাৰত স্কিমখন কেতিয়া লঞ্চ হৈছিলে 23rd September 2018 আৰু এই আয়ুষ্মান ভাৰত স্কিমৰ ৰিসেন্ট CEO কোন হয় RS শৰ্মা ঠিক আছে RS Sharma has been appointed আৰু এটা ইম্পৰ্টেন্ট টেঙৰ বিষয়ে কথা আমি কৈ থওঁ RS Sharma has been appointed as the head of the 10-member empowered committee for administration of COVID-19 vaccine by the government of India. Government of India 10জন ব্যক্তিক লৈ এখন কমিটি গঠন কৰিছে কিহৰ কাৰণে কৰিছে কমিটিখন COVID-19 ভ্যাকচিন এডমিনিষ্ট্ৰেচনৰ কাৰণে কৰিছে আৰু এই কমিটিখনৰ মুৰব্বী কোন হয় হেড কোন হয় RS Sharma হয় ঠিক আছে তেওঁক হেড হিচাপে এপইন্ট কৰা হয় ঠিক আছে সো টেঙৰ বিষয়ে আৰু দুটামান কথা কৈ থৈ দিম হি ওয়াজ চেয়াৰম্যান অফ টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া ঠিক আছে ডিউৰিং আগষ্ট 2015 to 2020 again he was the founding CEO he was the founding CEO of India's ID project that is Aadhaar তেওঁ ফাউন্ডাৰ অৰ্থাৎ ফাউন্ডিং CEO আছিলে ঠিক আছে for 4 years 4 বছৰৰ কাৰণে ঠিক আছে আৰু সেই বছৰটো হৈছে 2009 ৰ পৰা 2013 লৈকে তেওঁ কি আছিলে আধাৰৰ ফাউন্ডিং CEO আছিলে ঠিক আছে সো RS শৰ্মা ৰিসেন্টলি কিয় নিউজত আহিছে এইখিনি পইণ্ট আৰু এইখিনি তেওঁৰ আমি কিছুমান জিকে আমি গম পালো এইখিনি কথা ঠিক আছে সো ৰিসেন্টলি তেওঁক আয়ুষ্মান ভাৰতৰ CEO হিচাপে এপইন্ট কৰা হয় আৰু COVID-19 ভ্যাকচিনৰ এডমিনিষ্ট্ৰেচনৰ কমিটিৰ তেওঁক হেড হিচাপে এপইন্ট কৰা হয় ঠিক আছে সো এইখিনি কথা তোমালোকে ভালকে জানি থবা সো আজিৰ ক্লাছত আমি এই বিশেষ কেইজনমান ব্যক্তিৰ বিষয়ে আলোচনা কৰিছো ইন দ্য নেক্সট ক্লাছ আমি আকৌ কিছুমান ইম্পৰ্টেন্ট ব্যক্তিৰ বিষয়ে আলোচনা কৰিম যিসকল নিউজত আছে ৰিসেন্টলি নিউজত আছে সো তেওঁলোকৰ ওপৰত কোৱেশ্চন সুধাটো খুবে মানে সুধিব তেওঁলোকৰ ওপৰত কোৱেশ্চন সুধিব ঠিক আছে সো যিকোনো কম্পিটিটিভ এক্সামৰ যদি প্ৰিপাৰেচন কৰি আছা তেতিয়া হলে ভিডিওটো তোমালোকৰ কাৰণে হেল্পফুল হ'ব যদি ভিডিওটো ভাল পাইছা লাইক এণ্ড শেয়াৰ কৰিবা নিজৰ ফ্ৰেণ্ডছৰ মাজত শেয়াৰ কৰিবা যোনে কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেচন কৰি আছে আৰু যদি ভাল পাইছা তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা থ্যাংক ইউ